আপোনালোকে যদি ডাইৰেক্টৰ অফ লাইন কৰ্চৰ যোনখিনি পোষ্ট ওলাইছে সেইখিনি পোষ্টত যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে তলত এডুকেশ্যন কোৱালিফিকেশ্যনত নিশ্চয় দেখিছে যে তাত RCC বা ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ যোনটো গুৱাহাটী দক্ষিণ গাঁৱত আছে তাত আপোনালোকে কোৰ্চ কৰা হ'ব লাগিব তেতিয়াহ'লে কি এই কোৰ্চটো সেই বিষয়ে আমি অকণ ভালকৈ চাওঁ তেতিয়াহ'লে আহক ভিডিঅ'টো শেষলৈকে চাওক আৰু যদি চেনেলটো নতুন প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি লওক কাৰণ এনেকুৱা ধৰণৰ মই জব ৰিলেটেড ভিডিঅ' আনি থাকোঁ চাওক মোক বহুতে প্ৰশ্ন কৰি আছিলে বহুতে সুধি আছিলে যে তাৰ বিষয়ে মই ভিডিঅ' এটা বনাব লাগে নিশ্চয় মই তাৰ এইটো টপিক লৈ পেলাই মই ভিডিঅ'টো বনাইছোঁ চাওক প্ৰথমতে হ'ল RCC এই কোৰ্চটো হ'ল ছমহীয়া কোৰ্চ আপোনালোকে আগতে আছিলে সেইটো 10 পাছ কৰাৰ পিছতেই ডিষ্ট্ৰিক্ট ৱাইজ এটা পৰীক্ষা পাতে সেই পৰীক্ষাটোত ভিত্তি কৰি আপোনালোকে তাত এডমিশ্যন ল'ব পাৰিব কিন্তু এতিয়া কি কৰিলে এতিয়া সেইটো অলপমান সলনি হ'ল এতিয়া গোটেই ষ্টেট মানে অসমখন পূৰা ষ্টেট বেছ কৰি পেলাই এটা পৰীক্ষা হ'ব এণ্ট্ৰেঞ্চ এক্সাম সেই পৰীক্ষাটোত বেছ কৰি আপোনালোকে তাত ট্ৰেইনিং কৰিব পাৰিব ট্ৰেইনিংটো হ'ব ছমহীয়া চাওক আগতে আছিলে সেইটো অফলাইন হয় যেনেকৈ সেই গোটেইখিনি ফৰ্ম এখন থাকে ফৰ্মখন ফিল আপ কৰি যিখিনি ডকুমেণ্টছ লাগে সেই ডকুমেণ্টছৰ সৈতে DC অফিচত জমা দিব লাগে কিন্তু এতিয়া হয়তো সেইটো সলনি হৈ অনলাইনো হ'ব পাৰে সঠিক তথ্যটো বৰ্তমানলৈকে গম পোৱা নাই কিন্তু যোৱাবাৰলৈকে মানে আগতে তেনেকৈ অফলাইনেই ফৰ্ম ফিল আপটো হৈছিলে এতিয়া গোটেইখিনি যেতিয়া অনলাইনে হৈ আছে হয়তো এইটো অনলাইনেই হ'বগৈ চাগে যদি মই তাৰ বিষয়ে কিবা আপডেট পাওঁ নিশ্চয় মই আপোনালোকক জনাম আৰু আপোনালোকৰ কাৰণে এটা ভাল খবৰ যোনে এই এনেকুৱা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আছাম পুলিচক ADRE হওক যিয়ে নহওক সেই গোটেইখিনি এক্সামৰ কাৰণে আমি পাৰ PDF পাৰ ছাবজেক্ট এটা PDF বনাইছোঁ সেই PDF মাত্ৰ 19 টকা 19 টকাত আপোনালোকে সেইখিনি PDF পাব যদি লাগে মোৰ সেই নম্বৰত কণ্টেক্ট কৰক ধুনীয়াকৈ MCQs 150তকৈ ওপৰ MCQs বনাই থোৱা আছে তেতিয়াহ'লে যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি দিয়ক যদি চেনেলটো নতুন প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে ভিডিঅ'টো ইমানেই ধন্যবাদ